প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম ইলেকশ্যন ডিউটিৰ লগত জড়িত এটি গুৰুত্বপূৰ্ণ কথা। আৰু যদি আপুনি প্ৰিচাইডিং অফিচাৰ হিচাপে নিযুক্তি লাভ কৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টি আপোনাৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব। যদিও আপোনালোকক ট্ৰেইনিঙত বহু কথা কৈছে, তথাপিও কিছুমান কথা হয়তো আপোনালোকে পাহৰি যাব পাৰে। গতিকে এই ভিডিঅ'টিত পুনৰ সেই বস্তুটো ৰিফ্ৰেছ হ'বৰ বাবে আপোনালোকৰ বাবে সহযোগী হ'ব। আৰু এই ভিডিঅ'টোত মই ক'ম যে পলিং ষ্টেচনৰ ভিতৰত আমাৰ প্ৰিচাইডিং অফিচাৰে কি ব্যক্তিক সোমাব দিব পাৰে আৰু কি ব্যক্তিক কেতিয়াও সোমাব দিব নোৱাৰে। ইয়াৰ বাহিৰে মই ক'ম যে যদি মিডিয়া আহে আপোনাৰ পলিং ষ্টেচনত, তেতিয়া আপুনি সেই কেছটো কেনেকৈ হেণ্ডেল কৰিব। যদি মিডিয়া আহে, তেওঁলোকক ইনচাইড পলিং ষ্টেচন সোমাব দিব পাৰিব নেকি, নে তেওঁলোক বাহিৰতে থাকিব, নে কি নিয়ম আছে, প্ৰট'কল আছে। আৰু সকলো পলিং ষ্টেচনতে এইবাৰ নিয়ম মতে ৱেবকাষ্টিং থাকিব লাগে। আৰু যদি সেইটো থাকে, তেনে ব্যক্তিক সোমাবলৈ দিব নাই। এই সকলোখিনি কথা মই এই ভিডিঅ'তে জনাম। ইয়াৰ বাহিৰে PH05 এটি গুৰুত্বপূৰ্ণ ফৰ্ম হয়, সেইটো কেনেকৈ ফিল আপ কৰিব তাৰ বিষয়ে মই ক'ম। প্ৰথমে কৈছোঁ পিপল এলাউড টু এণ্টাৰ এ পলিং ষ্টেচন। পলিং ষ্টেচনৰ ভিতৰত কাক আমি এলাউ কৰিব পাৰোঁ। ভোটাৰ আৰু পলিং ষ্টাফটো থাকিবই, তেওঁলোক হ'লেহে কামটো চলিব। গতিকে ইয়াৰ বাহিৰে কোন ব্যক্তি। প্ৰথমটো হৈছে পলিং এজেণ্ট। পলিং এজেণ্টৰো কিন্তু কথা আছে। যদি তেওঁলোক ৰিলিভ লৈছে, ৰিলিভিং এজেণ্ট হয়, তেতিয়াহ'লে তেওঁলোকে কিন্তু সেইটো আই কাৰ্ডটো যিটো আপুনি এণ্ট্ৰি পাছটো তেওঁলোকক দিব, সেইটো কিন্তু দেখাব লাগিব। আৰু এজনহে সোমাই থাকিব পাৰিব ভিতৰত। এজন গ'লে এজন আউট, এজন আহিলে এজন আউট, মানে সেইটো পলিং এজেণ্টসকল পাৰিব। তাৰপিছত যদি কেণ্ডিডেটে মানে কিছুমান পলিং এজেণ্টক মানে নিযুক্তি দিয়ে, 2টা বা তাতকৈ বেছিও দিব পাৰে, কিন্তু যিমানেই দিয়ক ভিতৰত কিন্তু এজনহে সোমাব পাৰিব, বাকীবোৰ চব ৰিলিভ হ'ব। তাৰপিছত তেওঁলোকৰ হাতত অথৰাইজ পাছ থাকিব লাগিব, সেইটো আপুনি নিজেই দিব প্ৰিচাইডিং অফিচাৰে। আৰু তাৰ বাহিৰে ইলেকশ্যন এজেণ্টসকল তেওঁলোকেও পাৰিব। তাৰ বাহিৰে নেক্সটটো হৈছে মাত্ৰ এজন ব্যক্তিহে এবাৰতে সোমাব পাৰে, মইতো কৈছিলোঁৱেই। ইয়াৰ বাহিৰে ইলেকশ্যন কমিশ্যনৰ দ্বাৰা নিযুক্তি দিয়া অবজাৰ্ভাৰ, জেনেৰেল অবজাৰ্ভাৰ হ'ব পাৰে বা মাইক্ৰ' অবজাৰ্ভাৰ হ'ব পাৰে, তেওঁলোক মাত্ৰ অবজাৰ্ভহে কৰিব, আপোনাক একো নকয়। গতিকে অবজাৰ্ভাৰ থাকিব, মানে সোমাব পাৰে তেওঁলোক। তাৰ বাহিৰে যদি কোনোবা অফিচিয়েল এপইণ্ট কৰা হৈছে ইলেকশ্যন প্ৰচেছক মনিটৰ কৰিবলৈ কাৰণে, সেইটো আপোনালোকক ট্ৰেইনিঙত কৈ দিব, নতুন মানুহ নাহে। আৰু অফিচিয়েলছ অন ডিউটি তেনেকুৱা ব্যক্তি হ'ব পাৰে, সেইটো খালি ইলেকশ্যন কমিশ্যনৰ ইণ্ডিয়াৰ হ'ব পাৰে, কিন্তু ফেকো সোমাই আহিব পাৰে। গতিকে আপুনি সেইটো নিজে চাই ল'ব লাগিব। তাৰ বাহিৰে মাইক্ৰ' অবজাৰ্ভাৰ মই ক'লোঁ, মেজিষ্ট্ৰেট বা গভমেণ্ট অফিচাৰ যিসকল ইলেকশ্যনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, ইনফেণ্টছ বাচ্চা, সৰু পোৱালি এটা। আৰু যদি কোনোবা এজন ভোটাৰ আহে বেবী লৈ, বিশেষকৈ মহিলা, আৰু ভোটাৰৰ কম্পেনিয়ন হ'ব পাৰে, কিন্তু তাৰ কাৰণে আপোনালোকে জানেই ব্লাইণ্ড এণ্ড ইনফাৰ্ম ভোটাৰ হ'লে কেনেকৈ ছিগনেচাৰ ল'ব লাগে সেইটো। আৰু কোনোবা ডিজেবল ভোটাৰ হ'ব পাৰে, দিব্যাংগ, এল্ডাৰলি হ'ব পাৰে, তেওঁলোকক হেল্প কৰিব কাৰণে এজন হেল্পাৰ আহিব পাৰে, কিন্তু তেওঁলোকেও সেইটো ডিক্লেৰেশ্যন দিব লাগিব। তাৰ বাহিৰে প্ৰিচাইডিং অফিচাৰে যদি ভোটাৰ আইডেণ্টিটি ভেৰিফাই কৰিবলৈ কাৰোবাক মাতে, তেতিয়া মানে তেনে ব্যক্তি কিন্তু সোমাব পাৰে, কিন্তু প্ৰিচাইডিং অফিচাৰে মাতিব লাগিব। আৰু প্ৰিচাইডিং অফিচাৰো সচেতন হ'ব লাগিব, তাৰমানে আপুনি যেন মানে বহুতো ব্যক্তিক একেলগে নেমাতে। তাৰ বাহিৰে যদি কোনোবা ইলেকশ্যন কমিশ্যনৰ পৰা অফিচিয়েল ৰিটেন পাৰ্মিশ্যন লৈ আহে, তেতিয়া তেওঁকো দিয়া যাব তাত সোমাবলৈ। কাৰণ ইলেকশ্যন কমিশ্যন ইণ্ডিয়া হৈছে মেইন মানুহ, মানে তেওঁলোকৰ গোটেই সেই কমিশ্যনে গোটেই চলায়। অ'কে। আৰু কি ব্যক্তি সোমাব দিব নোৱাৰে। নাম্বাৰ 1, পুলিচ পাৰ্চনেল, কোনো কাৰণতে নোৱাৰে। পুলিচ পাৰ্চনেল কেতিয়াও সোমাব নোৱাৰে, এইটো মনত ৰাখিব। লাগিলে তেওঁ যিমানে ডাঙৰ ৰেংকৰ নহওক কিয়, নট এলাউড ইনচাইড আনলেছ স্পেচিফিকেলি কল বাই দ্য প্ৰিচাইডিং অফিচাৰ। আপুনি যদি মাতিছে কিবা কাৰণত,
ল এণ্ড অৰ্ডাৰ ইছ্যু হৈছে তেতিয়া নিশ্চয় আহিব তেওঁলোক প্ৰাইভেট ছিকিউৰিটি পাৰ্চনেল কোনোবা আহিছে সেইটোও নহ'ব ছিকিউৰিটি গাৰ্ড যদি আছে কোনোবা কেণ্ডিডেটৰ এজেণ্টৰ ভোটাৰৰ তেওঁলোকো নোৱাৰে পলিটিকেল লিডাৰ আহিব পাৰে মিনিষ্টাৰ MP MLA গ্ৰহণযোগ্য নহয় কেতিয়াও নোৱাৰে তেওঁলোক পাৰিব যদি তেওঁলোক মানে ভোট দিব আহিছে তেতিয়াও অকল সেই মিনিষ্টাৰজনেহে সোমাব বাকী ব্যক্তি নোৱাৰে সোমাবলৈ আৰু একেলগে বহুতো ব্যক্তিক ভোটাৰত সোমাব দিব নোৱাৰে মানে ভোটিং কৰিবলৈ সোমাব দিব নোৱাৰে মেক্সিমাম 4জন আৰু বাকী আপোনালোকৰ কথা আপোনালোকে কিমানজন দিয়ে 2জন বা 3জন তেনেকৈ দিব পাৰে মেক্সিমাম 4জন আৰু গ্ৰাম প্ৰধান তেওঁ নোৱাৰে গ্ৰাম প্ৰধানো সোমাব নোৱাৰে কিন্তু তেওঁক যদি আপোনালোকে তেওঁক যদি আপুনি বিচাৰে তেতিয়া পাৰিব নহ'লে নোৱাৰে আৰু তেওঁ খালি এটা কাম কৰিব পাৰিব এণ্ট্ৰেন্সত বহি যে মানে কোনোবা ভোটাৰ যদি আপুনি চিনাকি মানে হোৱাত দিগদাৰ হৈছে তেতিয়া তেওঁ হয়তো আইডেণ্টিফিকেশ্যনত সহায় কৰিব পাৰে আৰু প্ৰাইভেট বিল্ডিঙৰ মানুহ নোৱাৰে লাগিলে সেই বিল্ডিংটো প্ৰাইভেট হওক তাৰ মালিক বোলে সোমাব বিচাৰিছে তেওঁ নোৱাৰিব তাৰ বাহিৰে 200 মিটাৰ পলিং ষ্টেচনৰ ভিতৰত মালিক গাৰ্ড ষ্টাফ বিল্ডিঙৰ যদি প্ৰাইভেট হয় তেওঁলোকো থাকিব নোৱাৰে তাত আৰু যদি বোলে মিডিয়া আহে তেতিয়া কি হ'ব মিডিয়াই পাৰিব আহিবলৈ কিন্তু সোমাব নোৱাৰে ভোটিং ভিজুৱেল ল'ব নোৱাৰে টেকিং ফটো বা একচুৱেল বোলে ভোটিং দি আছে মেচিনত সেইটো গৈ আপুনি ফটো ল'ব নোৱাৰে ভিডিঅ' ল'ব নোৱাৰিব তেওঁলোকে কিউ কভাৰ কিন্তু পাৰিব যদি বোলে বহুত দীঘলীয়া লাইন হৈছে বা অলপ লাইন হৈছে সেইটো ফটো মাৰিব পাৰিব ভোটাৰ কিউটো আৰু কিন্তু একো ইনফৰমেশ্যন আপোনালোকে তেওঁক শ্বেয়াৰ কৰিব নোৱাৰে একো কৰিব নোৱাৰে যে আমাৰ ইমানটা ভোটাৰ আছে এইটো সেইটো একো কৰিব নোৱাৰে আৰু একোৱে নিদিব মুঠতে তেওঁ নিশ্চয় আহি এনে বাহিৰৰ ফটোটো ল'ব পাৰে চেনচিটিভ আৰু কনফিডেন্সিয়েল কথা একো আপুনি ক'ব নোৱাৰে আৰু নক'বও ক'লে আপুনি বিপদত পৰিব প্ৰিপেয়াৰিং ভোটাৰ টাৰ্ণ আউট ৰিপৰ্ট গতিকে যেতিয়া PH05টো আপোনালোকে ফিল আপ কৰিব তেতিয়া জেণ্ডাৰ টেলিটো কৰিব মেল আৰু ফিমেল ভোট কিমান হ'ল সেইটো তাত ভৰাব টেণ্ডাৰ ভোট যদি আছে ভৰাব নহ'লে নিলেই হ'ব সেইটো সাধাৰণতে আৰু কি ভোটিং মানে কি ডকুমেণ্ট দেখুৱাই ভোটিং কৰা হ'লে সেইটো ইয়াত ভৰাব লাগিব এপিক নন এপিক তাৰপিছত আপোনাৰ এইটো PH05 ফৰ্মটো কমপ্লিট হ'ব